মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ ছানবীম ইংলিছ ৰিডাৰ 3 পাঠ্যপুথিৰ লেচন 5 লুই পাষ্তুৰ লেচনটো অসমীয়াত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। লেচনটোৰ নাম হৈছে লুই পাষ্তুৰ। হুৱেৰ উড ইউ চি দ্য ফলোয়িং চাইন্স? তলত দিয়া চিহ্নসমূহ তোমালোকে ক'ত দেখা পোৱা? These signs mention the names of some deadly diseases. এই চিহ্নসমূহ কিছুমান মাৰাত্মক বেমাৰৰ নামসমূহ উল্লেখ কৰে। Find the names of the diseases. সেই বেমাৰবোৰৰ নামসমূহ বিচাৰি উলিওৱা। And write them in the boxes below. আৰু সেইবোৰ বাকচৰ তলত লিখা। Beware of animal bites. জন্তুৰ কামোৰৰ পৰা সাৱধান। They may cause rabies. সিহঁতে জলাতংক ৰোগৰ সৃষ্টি কৰিব পাৰে। ৰেবিছ মানে হৈছে জলাতংক ৰোগ। বাকচত তোমালোকে লিখিবা ৰেবিছ। The Anopheles mosquito is a carrier of malaria. এনফিলিছ মহ মেলেৰিয়াৰ বাহক। Keep food and water covered. খাদ্য আৰু পানী ঢাকি ৰাখিবা। Use repellent. বিকৰ্ষক ব্যৱহাৰ কৰিবা। ৰিপেলেণ্ট মানে হৈছে পোক পতংগক আঁতৰাই ৰখা পদাৰ্থ। Sleep under a mosquito net. আঁঠুৱাৰ তলত শুবা। এইফালে বাকচত তোমালোকে লিখিবা মেলেৰিয়া, কাৰণ এই ৰোগটোৰ নাম হৈছে মেলেৰিয়া। Prevention is the only cure for AIDS. এইডছৰ বাবে একমাত্ৰ প্ৰতিকাৰ হৈছে প্ৰতিৰোধ। এই ৰোগটোৰ নাম হৈছে এইডছ। তোমালোকে বাকচৰ ভিতৰত লিখিবা এইডছ। Measles is a deadly disease. মিজলছ মানে হৈছে সৰু আই। সৰু আই এবিধ মাৰাত্মক ৰোগ। It can lead to pneumonia, diarrhea, other life-threatening complications. ইয়াৰ ফলত নিউমোনিয়া, ডায়েৰিয়া আৰু অন্যান্য জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা জটিলতাৰ সৃষ্টি হ'ব পাৰে। বাকচত লিখিবা তোমালোকে মিজলছ MEASLES মিজলছ। ৰুবেলা ইজ কজ বাই ভাইৰাছ। ৰুবেলা ভাইৰাছৰ দ্বাৰা হয়। ৰুবেলা মানে হৈছে জাৰ্মান সৰু আই বা ৰুবেলা আই। ৰুবেলা ইনফেকশ্যন ডিউৰিং প্ৰেগনেঞ্চি কেন লিড টু চিলড্ৰেন বৰ্ন উইথ কনজেনিটেল বাৰ্থ ডিফেক্টছ। গৰ্ভাৱস্থাত ৰুবেলাৰ সংক্ৰমণৰ ফলত জন্মগত বিসংগতি যেনে ব্লাইণ্ডনেছ, অন্ধতা, ডেফনেছ, বধিৰতা, মেণ্টেল ৰিটাৰ্ডেশ্যন, মানসিক বিকাৰগ্ৰস্ততা, কনজেনিটেল হাৰ্ট ডিফেক্টছ, জন্মগত হৃদযন্ত্ৰৰ বিসংগতি এইবোৰ হ'ব পাৰে। বাকচত লিখিবা তোমালোকে ৰুবেলা RUBELLA ৰুবেলা। তাৰ পাছত এইফালে দিয়া আছে লেটছ ৰিড এবাউট লুই পাষ্তুৰ। লুই পাষ্তুৰৰ বিষয়ে পঢ়ো আহা। লুই পাষ্তুৰ ফাউণ্ড এ কিয়ৰ ফৰ ৰেবিছ। লুই পাষ্তুৰে জলাতংক ৰোগৰ প্ৰতিকাৰ বিচাৰি পাইছিল। ওৱান অফ দ্য ডেডলিয়েষ্ট ডিজিজেছ অফ দ্য 19th and 20th centuries. ঊনবিংশ আৰু বিংশ শতিকাৰ অন্যতম মাৰাত্মক ৰোগ। One day, a boy called Louis Pasteur was playing with his friends in Abois, a small town in France. এদিনাখন ফ্ৰান্সৰ এখন সৰু চহৰ আবইছত লুই পাষ্তুৰ নামৰ এজন ল'ৰাই তেওঁৰ বন্ধুসকলৰ সৈতে খেলি আছিল।
Suddenly he saw a man running towards him. হঠাতে তেওঁৰ ফালে এজন মানুহ দৌৰি অহা দেখা পালে। The man was very frightened. মানুহজন বৰ ভয় খাইছিল। What is the matter? কি হৈছে? Louis asked him. লুইছে তেওঁক সুধিছিল। Someone has been bitten by a mad wolf from the mountain. পাহাৰৰ পৰা অহা এটা পগলা কুকুৰনেচীয়া বাঘে কাৰোবাক কামুৰিলে। wolf মানে হৈছে কুকুৰনেচীয়া বাঘ। Louis was scared. লুইছে ভয় খাইছিল because he understood that কাৰণ তেওঁ বুজি পাইছিল যে the mad wolf was suffering from rabies. পগলা কুকুৰনেচীয়া বাঘটো জলাতংক ৰোগত আক্ৰান্ত। Rabies is a viral disease. Rabies এক ভাইৰাছজনিত ৰোগ that causes inflammation of the brain in humans and other mammals. যিয়ে মানুহ আৰু অন্যান্য স্তন্যপায়ী প্ৰাণীৰ মগজুত পুৰণি ঘটায়। ইনফ্লেমেশ্যন মানে হৈছে পুৰণি বা জ্বলন। Animals with rabies go mad and die. জলাতংক ৰোগত আক্ৰান্ত জন্তুবোৰ পগলা হৈ মৰি যায়। Human beings get the virus when they are bitten or scratched by animals with rabies. জলাতংক ৰোগত আক্ৰান্ত জীৱ জন্তুৱে কামুৰিলে বা আঁচুৰিলে মানুহে ভাইৰাছটো পায়। The man who was bitten by the mad wolf will get the disease and die, thought Louis. যিজন মানুহক পগলা কুকুৰনেচীয়া বাঘটোৱে মৰিব তেওঁ এই ৰোগত আক্ৰান্ত হৈ মৰিব, লুইছে ভাবিছিল। The incident disturbed him. ঘটনাটোৱে তেওঁক বিচলিত কৰি তুলিছিল। Who knew that one day he would be the one to find a cure for the deadly disease? কোনে জানিছিল যে এদিনাখন তেওঁৱেই হ'ব যিজনে মাৰাত্মক ৰোগটোৰ প্ৰতিকাৰ বিচাৰি উলিয়াব। কিয়ৰ মানে হৈছে নিৰাময় বা প্ৰতিকাৰ। Many years later, while experimenting on rabbits, বহু বছৰ পাছত যেতিয়া শহাপহুৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি আছিল, Pasteur found the deadly virus that causes rabies. পাস্তুৰে জলাতংক ৰোগ সৃষ্টি কৰা মাৰাত্মক ভাইৰাছটো বিচাৰি পাইছিল। In his experiments, তেওঁৰ পৰীক্ষাত he treated the ailing rabbits, ailing মানে হৈছে ৰোগীয়া, by injecting them with the same virus and succeeded in curing them. তেওঁ ৰোগীয়া শহাপহুবোৰক একেটা ভাইৰাছৰ বেজী দি চিকিৎসা কৰি নিৰাময় কৰাত সফল হৈছিল। If only I had a chance to try it out on human beings. যদি এইটো মই মানুহৰ ওপৰত এবাৰ চেষ্টা কৰাৰ সুযোগ যদি পালোঁ হয়। He thought, তেওঁ ভাবিছিল। The chance came soon. সুযোগ সোনকালে আহিল। On July 6, 1885, a boy was returning from school when he was bitten by a mad dog. 1885 চনৰ 6 জুলাই তাৰিখে এজন ল'ৰা স্কুলৰ পৰা উভতি আহি আছিল যেতিয়া তেওঁক এটা পগলা কুকুৰে কামুৰিছিল। His mother came to Pasteur crying. তেওঁৰ মাক পাস্তুৰলৈ কান্দি কান্দি আহিছিল। Can you save my son, sir? ছাৰ আপুনি মোৰ ল'ৰাটোক বচাব পাৰিবনে? Would you please save him? অনুগ্ৰহ কৰি আপুনি তেওঁক বচাবনে? I am ready to give you everything I have. মই আপোনাক মোৰ সকলো দিবলৈ সাজু। Don't worry, Louis said, consoling the boy's mother. চিন্তা নকৰিবা, লুইছে কৈছিল ল'ৰাটোৰ মাকক সান্তনা দি। I will do whatever I can. মই যি পাৰোঁ কৰিম। Maybe it will benefit the entire human race in the future, he thought. হয়তো ভৱিষ্যতে ই সমগ্ৰ মানৱ জাতিৰ বাবে লাভ হ'ব, তেওঁ ভাবিছিল।
Pasteur was not sure if his method would work on human beings. Pasteur নিশ্চিত নাছিল যে তেওঁৰ পদ্ধতিটো মানুহৰ ওপৰত কাম কৰিব নেকি। Yet he made up his mind to take the risk. তথাপি তেওঁ ৰিস্ক ল'বলৈ সিদ্ধান্ত লৈছিল। He injected the boy with the virus. তেওঁ ল'ৰাটোক ভাইৰাছেৰে বেজী দি and kept him under watch আৰু তেওঁক নিৰীক্ষণত ৰাখিছিল। To his pleasant surprise, the boy responded to Pasteur's treatment. তেওঁ আচৰিত হৈ দেখিলে যে ল'ৰাটোৱে পাষ্টুৰৰ চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছিল। This new method of treatment of rabies made Pasteur famous all over the world. জলাতংক ৰোগৰ চিকিৎসাৰ এই নতুন পদ্ধতিয়ে পাষ্টুৰক সমগ্ৰ বিশ্বতে বিখ্যাত কৰি তুলিছিল। In 1888, the French government founded the Pasteur Institute in Paris. 1888 চনত ফ্ৰান্স চৰকাৰে পেৰিছত পাষ্টুৰ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। This institute is dedicated to the study of biology. Biology মানে হৈছে জীৱবিজ্ঞান, মাইক্ৰ অৰ্গেনিজমছ মানে অণুজীৱ, ডিজিজেছ মানে হৈছে ৰোগ বা বেমাৰ, এণ্ড ভেকচিনছ মানে হৈছে প্ৰতিষেধক। এই প্ৰতিষ্ঠানখন জীৱবিজ্ঞান, অণুজীৱ, ৰোগ আৰু প্ৰতিষেধকৰ অধ্যয়নৰ প্ৰতি সমৰ্পিত। লুই পাষ্টুৰ ডাইড ইন 1895. 1895 চনত লুই পাষ্টুৰৰ মৃত্যু হৈছিল।